ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৬ নং পাঠত থকা জোনাকৰ জেউতি নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে জোনাকৰ জেউতি পাঠটোত মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। খ, চিঠিখনত লিখা ভাল খবৰটো কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে চিঠিখনত লিখা ভাল খবৰটো হ'ল অঞ্চলটোৰ বহুদিনীয়া আশা পূৰ কৰি গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হ'ল। গ, পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। ঘ, পুথিভঁৰালীজনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পুথিভঁৰালীজনৰ নাম হৈছে নীলকান্ত। ঙ, পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটোৰ উদ্বোধন কৰিছিল। প্ৰথম চ, পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰিছিল। দ্বিতীয় চ, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। বৰ্গীয়া জ, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। পাছত যেতিয়া তোমালোকে ডাঙৰ হৈ গৈ থাকিবা, এই নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে আৰু পঢ়িব পাবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। ইয়াত কি কৰিব দিছে যে তোমালোকৰ নিজৰ যি বন্ধু বান্ধৱী আছে বা তোমালোকৰ লগৰবোৰ আছে, সিহঁতলৈ চিঠি লিখিব দিছে। তো কি জনাই পেলাই যে পুথিভঁৰাল যে কিয় প্ৰয়োজন, তো সেইটো বিষয়ক লৈ সেইটো সম্পৰ্কে জনাই তোমাৰ নিজৰ বন্ধু বা বান্ধৱীলৈ চিঠি লিখিব দিছে। তো এইটো তোমালোকে নিজে নিজে নিজৰ বন্ধুলৈ চিঠি লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছিল বহলাই লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ জোনাকৰ জেউতি নামৰ পাঠটিত মুকুটে নিয়ৰলৈ লিখা চিঠিখনত উল্লেখ আছে। গাঁৱত জোনাক নামেৰে এটা পুথিভঁৰাল স্থাপন কৰাৰ বাতৰিটো চহৰত থকা নিয়ৰে গম পাওক বুলি মুকুটে নিয়ৰলৈ খবৰটো চিঠিৰ যোগেৰে পঠাইছিল। আৰু পুথিভঁৰালটোৱে যে জ্ঞান বৃদ্ধিৰ লগতে গাঁৱৰ মানুহৰ মনবোৰ মুকলি কৰিব, তাৰেই প্ৰসংগত উক্ত বাক্যশাৰী চিঠিখনত উত্থাপন কৰা হৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা। তো তোমালোকে লিখিবা আমি বৰ্তমান বাতৰি কাকত, আলোচনী, দূৰদৰ্শন, মোবাইল ফোন, ইণ্টাৰনেট আদি উপায়েৰে বা যোগেদি দেশ বিদেশৰ খা খবৰবোৰ পাওঁ। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে নীলকান্ত দাদাৰ পঢ়া শুনাৰ প্ৰতি অতি আগ্ৰহ থকা আৰু কিতাপ পত্ৰসমূহ পৰিপাটিকৈ ৰাখিব পৰা গুণৰ বাবে তেওঁক পুথিভঁৰালী পতা হৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে গামোচাখনত সিঁচৰতি হৈ থকা শব্দবোৰ
শিতান অনুসৰি ভগোৱা। ইয়াতে শব্দবোৰ দিয়া আছে গ্ৰন্থ, গ্ৰন্থকাৰ, গ্ৰন্থাগাৰ, পাঠক, পুথি তেনেদৰে। তো ইয়াতে উদাহৰণ দি দিছে। ইয়াত যেনেকৈ কিতাপ, পুথি, পুস্তক, গ্ৰন্থ একেটা শাৰীত লিখিছে, তেনেকৈ আমি এই শব্দবোৰকো ইয়াত এটা এটা লিখি দিছে, লিখোঁতা, পঢ়োঁতা, ভঁৰাল, তেনেকৈ ইয়াতে আমি ইয়াৰ পৰা আনি পেলাই শব্দবোৰ শিতান অনুসৰি ভাগ কৰি লিখিব লাগে। তো মই ইয়াতে লিখি দিছোঁ, যেনেদৰে মই লিখি দিছোঁ তোমালোকে ঠিক তেনেদৰে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে দলত আলোচনা কৰি চমু টোকা লিখা, পুথিভঁৰাল, তাৰপিছত গ্ৰন্থমেলা দিয়া আছিল। প্ৰথমতে আমি পুথিভঁৰালটো লিখি ল'ম যে পুথিভঁৰাল হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান, বিজ্ঞান, বুৰঞ্জী আদি পুথিসমূহ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থগাৰো বোলে। পুথিভঁৰাল পৰিচালনাৰ নিৰ্দিষ্ট নিয়ম থাকে। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব, সিমানেই ভাষা, সাহিত্য, সংস্কৃতি আদিৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাব। তাৰ পাছৰ বিষয়টো দিয়া আছিল গ্ৰন্থমেলা। তো তোমালোকে লিখিবা, গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। কোৱা হয় কিতাপৰ সমান পৰম বন্ধু নাই। মানুহৰ জীৱনত গ্ৰন্থই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। গ্ৰন্থৰ মেলা হ'ল জ্ঞান বিস্তাৰৰ মেলা। গ্ৰন্থমেলা লেখক, পাঠক, প্ৰকাশকৰ মিলনভূমি। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা। ইপিনে লিখা আছে একবচন আৰু ইপিনে বহুবচন। একবচন মানে এটাক বুজাব আৰু বহুবচন মানে এটাতকৈ বেছি বুজাব। যেনেদৰে মোৰ কওঁতে মোৰ অকলে, কিন্তু আমাৰ কওঁতে ইয়াত বহুতো লোক সোমাই আছে, আমাৰ। ঠিক তেনেদৰে আমি পাঠটো পঢ়োঁতে তুমিটো পাওঁ, তো আমি লিখিম তোমালোকৰ। তুমি ক'লে তোমাক অকলে কৈছোঁ। তোমালোকৰ মানে এজনতকৈ বেছি হ'ল মানে ইয়াতে বহুবচন। ঠিক তেনেদৰে তেওঁ হ'লে তেওঁলোকৰ, তেনেকৈ। তো মই ইয়াত যেনেদৰে লিখি দিছোঁ তোমালোকে তেনেদৰে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তোমালোকক শিক্ষকে নাইবা মাৰা দেউতাৰাই আদেশ, উপদেশ আৰু অনুৰোধ কৰি কোৱা 5টা বাক্য লিখা। মই ইয়াতে লিখি দিছোঁ, যেনেকৈ একটো লিখিছোঁ স্কুললৈ যোৱা। এইটো কি কৰিছোঁ? আদেশ। তোমালোকৰ মা দেউতাই আদেশ দিব পাৰে তেনেকৈ যে স্কুললৈ যোৱা, এইটো তোমাক আদেশ দিছে। 2, সদায় সত্য কথা ক'বা। তো এইটো উপদেশ দিছে যে সদায় তুমি সত্য কথা ক'বা দেই, তেনেকৈ। 3, সন্ধিয়া ক'তো নাযাবা। এইটো তোমাক অনুৰোধ কৰিছে, সন্ধিয়া ক'ৰবাত গ'লে কিবা হ'ব পাৰে, তো সেইকাৰণে তুমি নাযাবা, সেইটো। 4, খিৰিকীবোৰ বন্ধ কৰি দিয়া। এইটো আদেশ দিছে, তোমালোকৰ মা দেউতাই বা কোনোবা বা তোমালোকৰ দাদা বা বাইদেউ হ'ব পাৰে, খিৰিকীখন বন্ধ কৰি দিয়া তেনেকৈ ক'ব পাৰে, বা খিৰিকীবোৰ বন্ধ কৰি দিয়া, এইটো আদেশ দিছে, মানে কামটো কৰা, তেনেকৈ। 5, মিছা কথা নক'বা। এইটো অনুৰোধ কৰিছে যে মিছা কথা ক'লে বেয়া কথা, সেয়েহে মিছা কথা নক'বা। তো মই ইয়াত যেনেদৰে লিখি দিছোঁ তোমালোকে তেনেদৰে লিখি ল'ব পাৰা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া। ইয়াতে ক, খ, গ, ঘ 4টা বাক্য দিয়া আছে। কটো দিয়া আছে বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া। এইটো প্ৰশ্ন কৰা নাই, তো ইয়াক প্ৰশ্নলৈ আমি কনভাৰ্ট কৰিব লাগে, অৰ্থাৎ পৰিৱৰ্তন কৰিব লাগে। তেতিয়া আমি লিখিম বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া নে, তেতিয়া আমি এই উত্তৰটো পাম। ঠিক তেনেদৰে খটোত আমি চাইছোঁ গছজোপাত লমালমে আম লাগিছে। ইয়াক যদি আমি প্ৰশ্নলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব গছজোপাত লমালমে আম লাগিছেনে। ক, বেবীয়ে পঢ়িবলৈ ভাল পায়। ইয়াক যদি প্ৰশ্নলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব বেবীয়ে পঢ়িবলৈ ভাল পায়নে। ঠিক তেনেদৰে ঘটো ৰিজু গৰম বন্ধত ঘৰলৈ আহিব। ৰিজু কেতিয়া ঘৰলৈ আহিব, তেনেদৰে আমি প্ৰশ্ন কৰিব পাৰোঁ ইয়াত। আৰু পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মই ইয়াতে লিখি দিছোঁ, তোমালোকৰ বহীত লিখি ল'বা। তো পৰিপাটি, অপৰিপাটি। পৰিপাটিৰ বিপৰীত অৰ্থটো বা ওলোটা শব্দটো যিটো বিপৰীত অৰ্থ বুজাব, তো সেইটো হ'ব অপৰিপাটি। নতুন হ'লে পুৰণি হ'ব। উপযোগী, অনুপযোগী। আশা, নিৰাশা, ঠিক তেনেদৰে। মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকৰ বহীত ঠিক তেনেদৰে এইবোৰ লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল।
তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।